ৰাইজৰ আবেগ আৰু অনুভূতিৰে গঠন হোৱা ৰাজীৱদীয়া ন্যাসৰ যিখিনি আমি আমাৰ কৰণীয়খিনি বা যিখিনি আমাৰ কৰ্মৰ অগ্ৰগতি সম্পৰ্কে ৰাইজক অৱগত কৰিবলৈ আজি ইয়াত সমবেত হৈছোঁ। আৰু যিসকল মহানুভৱ মানৱদৰদী লোকে ৰাজীৱদীয়াৰ কাৰণে যিখিনি অনুদান আগবঢ়ালে তাৰ প্ৰসংগতো দুই এটা কথা আমি আগবঢ়াবৰ কাৰণে আজি ইয়াত সমবেত হৈছোঁ। ন্যাসখন গঠন হৈছিল 19 তাৰিখ 1 মাহ 2005 চনতে গঠন হ'ল। এই ন্যাসখন 2025ত ন্যাসখন গঠন হৈছিল। আৰু এতিয়া ন্যাসৰ জৰিয়তে প্ৰথমতে আমি অৱগত কৰিব খুজিছোঁ সৰ্বমুঠ কিমান টকা আমাৰ হাতত ইতিমধ্যে জমা হ'ল। এই কথাটো ৰাইজক আমি স্পষ্টভাৱে জনাই দিব খুজিছোঁ। প্ৰথমে টোটেল জমা হ'ল আমাৰ 3,18,580 টকা। 3,18,580 টকা। ইয়াৰে ভিতৰতে সকামৰ দিনাখন ন্যাসৰ নামত কিছু লোকে একাউণ্টত পোনপটীয়াকৈ জমা নকৰি কেছ পইচা নগদ ধন তাতে জমা দিছিল। নগদ ধনৰ জমা আছে 34,080 টকা। 34,080 টকা। এই 34,080 টকাটো 3,18,880 টকাৰ ভিতৰতে এই বস্তুটো হেৰি হৈ আছে। তাৰ ভিতৰত আকৌ 75,000 টকা কাকপথাৰত 75,000 টকা আমাৰ যিখিনি হেৰি বিক্ৰী হৈছিল, মেগাজিন বিক্ৰী হৈছিল, মেগাজিন বিক্ৰী হোৱাৰ পইচাখিনিও আমাৰ এইটো একাউণ্টত সদ্যহতে জমা হোৱা নাই। বিশেষ এটা কাৰণত আমি সেইটো ৰাজহুৱা কৰিম পিছত। তাৰপিছত আকৌ আমাৰ হাতত কাকপথাৰৰ যুৱ সমাজে ৰাইজে একত্ৰিত হৈ তেওঁলোকৰ অনুদান হিচাপে 75,000 টকা এটা নগদ ন্যাসৰ নামত তেওঁলোকে একাউণ্টত জমা দিছে। তাৰপিছত আহিলে কানৈ কলেজৰ তৰফৰ পৰা, ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ তৰফৰ পৰা 50,000 টকা এটা তেখেতলোকে ৰাজীৱদীয়াৰ যিখিনি গীত, সেই গীতখিনিক কিতাপ আকাৰত, গীতৰ সংকলন আকাৰত প্ৰকাশ কৰিবৰ কাৰণে তেখেতলোকে 50,000 টকা এটা আমালৈ আগবঢ়াইছে। তাৰপিছত সন্মানীয় বিধায়ক সুৰেন ফুকন ডাঙৰীয়াই 50,000 টকা এটা 51 টকা সুৰেন ফুকন ডাঙৰীয়াই 51,000 টকা তেখেতে জমা কৰিছে। পইচাটো আমাৰ চেক যোগে দিয়াৰ কাৰণে একাউণ্টত এতিয়াও জমা হোৱা নাই। সেই বস্তুটো আপোনালোকক অৱগত কৰিছোঁ। জমা হ'লে আমাৰ জমা ধনৰ পৰিমাণ আৰু বৃদ্ধি হ'ব। তাৰপিছত মেগাজিন বিক্ৰী কৰি 50,000 টকা 74,950 rupees 74,950 rupees এই টকাখিনি মেগাজিন বিক্ৰী কৰি এই টকাখিনিও হাতত আছে। এইখিনি হ'ল। আৰু সৰু সুৰা যিখিনি আছে 1 টকা 2 টকা 50 টকা 100 টকা 200 টকা আমাৰ প্ৰায় আপোনালোকক দেখাব খুজিছোঁ। সকলোৰে কথা ব্যক্ত কৰিবলৈ আমি বেংকৰ পৰা ষ্টেটমেণ্ট আনিলোঁ। প্ৰায় 300ৰো অধিক পেজ হৈ গ'ল। সকলোৰে নাম প্ৰকাশ কৰাত অকণমান অসুবিধা হোৱাৰ কাৰণে আমি ক্ষমা বিচাৰিছোঁ। ইচ্ছা থাকিলেও মানে ইমান এটা দীঘলীয়া সময় কাৰণে অসুবিধা হ'ব। প্ৰায় 300 পেজ বেংকৰ পৰা ষ্টেটমেণ্ট আনিলোঁ। আৰু এইখিনি হ'ল আমাৰ সদ্যহতে ন্যাসৰ নামত জমা হোৱা ধনৰ খতিয়ান।